নমস্কাৰ, সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই বনাবলৈ লৈছোঁ তেল পিঠা। তাৰ বাবে মই গুড়খিনি পগাই আছোঁ আৰু এইখিনি মই চাউলৰ গুড়া খুন্দি লৈছিলোঁ, হালা চাউলৰ গুড়া, আৰু ইফালে গুড়খিনি পগাই লৈছোঁ। ইয়াত দিছোঁ মই নিমখ অলপমান, কাৰণ নিমখটো দিলে অলপ সোৱাদ লাগে, আৰু অলপ দিছোঁ মই বেকিং পাউডাৰ, বেকিং ছ'ডা। আৰু ইয়াত এতিয়া মই গুড়খিনি পগাই লোৱা গুড়খিনি দি আৰু পানী আন্দাজমতে দি ভালদৰে সানি ল'ম। আৰু ইয়াৰে আজি মই তেল পিঠা বনাম। এয়া মই গুড়খিনি দি দিছোঁ পগোৱা, আৰু এইখিনি ভালদৰে সানি ল'ম। গোটেইখিনি বস্তু যাতে ভালদৰে মিক্স হৈ যায়। আৰু ইয়াত মই আন্দাজমতে পানী দিছোঁ। পানীখিনিও ভালদৰে আন্দাজমতে দি থাকিব লাগিব। আৰু দি এতিয়া মই এইখিনি ভালদৰে গোটেইখিনি বস্তু মিক্স কৰি সানি ল'ম। আৰু ইয়াৰে মই আজি বনাম তেল পিঠা। ভিডিঅ'টো একেলগে চাই থাকিব। যদি এই ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু মোৰ ইউটিউব চেনেলৰ সকলোলৈকে মোৰ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৰে যাতে নতুন বছৰটো ভাল হয়, কুশল হয়, মংগল হয়। আৰু মানে ইয়াতে কিছুমানে চুজিৰ গুড়া বা আটাৰ গুড়াও দি দিয়ে, মই কিন্তু দিয়া নাই, কাৰণ চাউলৰ গুড়াৰ সোৱাদটো বেছি ভাল লাগে খাই। সেইবিলাক নিদিয়াতকৈ অকল চাউলৰ গুড়াৰে বনাইছোঁ। চাউলৰ গুড়াৰ সোৱাদটো খুব ভাল লাগে। আৰু এইখিনি ভালদৰে ঘুটি ল'ব লাগিব, যাতে অলপ মাখাটো নাথাকে, একদম ফুলগুলীয়া হৈ যায়, ভোগৰ নিচিনা তেনেদৰে ল'ব লাগিব। আৰু যেতিয়া মানে পিঠাখন বহাই থকা যায় তেতিয়া এনেদৰে কৰাচৰে তলত যাতে মাখা বান্ধি নধৰে, তাৰ বাবে এনেদৰে লাৰি থাকিব লাগিব। আৰু ইফালে মই কেৰাহী বহাই দিছোঁ, আৰু ইয়াৰ কিন্তু মই মিঠাতেলত ভাজিছোঁ। ৰিফাইনতো বনাব পাৰি, মই কিন্তু মিঠাতেলতে ভাজিছোঁ। আৰু এয়া যিহেতু তেল পিঠা নামে যাৰ পৰিচয়, ইয়াত তেল কিন্তু বহুত লাগে। অলপমান পুৰাৰ পাছতে তেলখিনি কমি পুৰি শেষ হৈ যায়, আৰু দি থাকিব লাগে, কাৰণ তেলটো খুব লাগে। তল যোৱাকৈ দিলে খুব ধুনীয়াকৈ ফুলি উঠে, চাকনি খুব ধুনীয়াকৈ ফুলি উঠিছে। আৰু মানে বেকিং পাউডাৰটো দিয়াৰ কাৰণে খুব ঢিলাও হয় পিঠাখিনি। আৰু এনেদৰে মই গোটেইখিনি পিঠা ভাজি ল'লোঁ, ভাজি আছোঁ। আৰু মোৰ এয়া পিঠাখিনি বনোৱা হৈ গ'ল গোটেইখিনি। আৰু মই কেইখনমান ডাঙৰ ডাঙৰো কৰিছোঁ, ইয়াতে মই ডাঙৰ ডাঙৰকৈ পুৰিছোঁ। আৰু এয়া মোৰ গোটেইখিনি পিঠা পূৰা হৈ গ'ল। ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি এই ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কমেণ্ট কৰিব। আৰু শেষত পুনৰবাৰ সকলোলৈকে মোৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ডাঙৰলৈ সেৱা জনালোঁ আৰু সৰুলৈ মৰম যাচিলোঁ।